এতিয়া ২৬ চনৰ MLA ইলেকশ্যন হৈ আছে। কোনোবাই যদি ভালকৈ ৰাজনীতি কৰোঁ বুলি ভাবে ভাগৱত শুনিবলৈ আহক। ভাগৱত নুশুনা মানুহে ভালদৰে ৰাজনীতি কৰিব নোৱাৰে। গতিকে ভাগৱতত লিখিত আছে। এতিয়া ধৰি লওক আপোনালোকৰ সমষ্টিৰ পৰা 10জনে বিভিন্ন দলৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব। আমাৰ ভাগৱতৰ মতে আপোনালোকৰ সমষ্টিৰ জনসাধাৰণে গৌৰৱ কৰিব লাগিব। কি বুলি? যে আমাৰ সমষ্টিৰ পৰা MLA প্ৰতিদ্বন্দ্বিতা কৰিব পৰা যোগ্য ব্যক্তি 10জন আছে। সেই বুলি গৌৰৱ কৰিব লাগিব। কিন্তু জিকিব কেইজন? এজন। কোন জিকিব? আমাৰ ভাগৱতৰ 14 স্কন্ধত তাৰ নমুনা দিছে যে এই 10জনৰ ভিতৰত ২৬ চনত MLA প্ৰতিদ্বন্দ্বিতা কৰিম বুলি যিজন প্ৰাৰ্থীয়ে বহু আগৰ পৰাই এই সমষ্টিৰ তৃণমূল আত্মা, পৰিয়াল, সমাজ, অনুষ্ঠান, প্ৰতিষ্ঠান, দল, সংগঠনৰ উপকাৰ কামত আত্মনিয়োগ কৰি আছে, এই 10জনৰ ভিতৰত যাৰ অৱদান সমষ্টিটোৰ ওপৰত বেছি থাকিব, যাৰ পুণ্য নম্বৰটো বেছি হ'ব, হি বাই হুক অৰ বাই ক্ৰুক, ভগৱানে তাকেই জিকাব।